হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আপোনালোকে দেখিছে এতিয়া প্ৰেজেণ্ট ছিটুৱেশ্যনত কিমান গোটেই অসমতে ইমান দুখৰ ছাঁ এটা আহি পৰিছে। আমাৰ জনপ্ৰিয় শিল্পী, আমাৰ মৰমৰ জুবিন দা এতিয়া বৰ্তমান আমাৰ মাজত নাই। তেওঁৰ অনুপস্থিত মানে বহুতখিনি দুখত আছোঁ আমি গোটেইখিনি, আৰু লগতে তেওঁক আৰু হয়তো ঘূৰাই নাপাওঁ। মই অলৰেডি কালি ভিডিঅ' বনাইছিলোঁ। এইকেইদিন ময়ো বহুত দুখত আছিলোঁ, চ' সেইটো কাৰণে মই ভিডিঅ' বনোৱাও নাছিলোঁ বাৰু। এনেকুৱা ছিটুৱেশ্যনত ভিডিঅ' বনাবলগীয়াও একো নাই তেনেকুৱা, কাৰণ কোনেও এইটো ছিটুৱেশ্যনত কাৰো পঢ়িবলৈও মন নাযায় বা ভিডিঅ' চাবলৈও মন নাযায় এনেকুৱা ধৰণৰ এডুকেশ্যনেল কিবা ইনফৰমেশ্যন। কিন্তু তথাপিতো মই আজি বনাবলৈ বাধ্য হ'লোঁ এইটো কাৰণে যে কিছুমান নতুন আপডেটছ আহিছে APSC হওক বা DMEৰ যোনটো কি বুলি কয় স্কিল টেষ্টৰ পষ্টপনমেণ্টৰ কথাৰ ওপৰত। সেইখিনি ইনফৰমেশ্যন দিবৰ কাৰণে ভিডিঅ'টো বনালোঁ। আপোনালোকে অকণমান ইনফৰমেশ্যনখিনি চাই লওক যিসকল আছিলে। চ' উপায়ো নাই, দিবই লাগিব আৰু উপায় নাই। কিন্তু কথাটো কি হ'ল আৰু এতিয়া এইকেইদিনটো আপোনালোকে দেখিছে কেনেকুৱা ধৰণৰ পৰিস্থিতি চলি আছে। এতিয়া আছাম গভৰ্ণমেণ্টেতো 21st, 22nd, 23rd সেই তিনিদিন, আই থিংক 22ndলৈকে আছে। 20, 21, 22 নে 21, 22, 23 সেই তেনেকৈ তিনিদিনৰ কাৰণে আমি শোক প্ৰকাশ কৰিব অসম চৰকাৰে, গোটেই আমাৰ অসমবাসী ৰাইজে। চ' সেইটো কথা খালি ইয়াতে APSCৰ যোনটো ৱেবছাইট আছে তাতে কিছুমান নটিফিকেশ্যন আহিছিলে, যেনেকৈ জুনিয়ৰ ইকনমিক্স, ইণ্ডাষ্ট্ৰিজ, কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজেছ আৰু লগতে ল' এছিষ্টেণ্ট, ঠিক আছে, ইন দি অফিচ অফ দি চিফ ইন্সপেক্টৰ ফেক্টৰীজ, তাৰে ইণ্টাৰভিউৰ নটিফিকেশ্যন আহিছে এই দুটা। এইটো অক্টোবৰৰ আই থিংক 14 তাৰিখ মানে ইণ্টাৰভিউ হ'ব। আৰু লগতে আপোনালোকৰ কম্বাইন কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2024 আপোনালোকৰ এডমিট কাৰ্ড আহি গ'ল। আৰু লগতে কম্বাইন কম্পিটিটিভ মেইন এক্সামিনেশ্যনৰ লিষ্ট অফ কেণ্ডিডেটছ আহি গ'ল যিসকলে ছাকচেছফুলি অনলাইন এপ্লিকেশ্যন কৰিছিলে। এইবাৰ 3458 জন কেণ্ডিডেটছে কম্বাইন কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2024 দিব। আৰু লগতে আপোনালোকৰ যোনটো এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ ইণ্টাৰভিউ আছিলে, ইণ্টাৰভিউ ডেট আছিলে 22nd and 23rd ছেপ্টেম্বৰ। চ' আপোনালোকৰ ইণ্টাৰভিউ আছিলে 22-23ত, কিন্তু এতিয়া ইণ্টাৰভিউটো ৰিস্কেডুল কৰা হৈছে 25th and 26th ছেপ্টেম্বৰলৈ, ঠিক আছে। 25 আৰু 26 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ হ'ব এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ। আপোনালোকে অফিচিয়েল ৱেবছাইটত নিজে চাই ল'ব পাৰিব। আৰু লগতে যোনটো জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল আছিলে, জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ স্ক্ৰিনিং টেষ্ট ইণ্টাৰভিউটো পষ্টপন কৰা হৈছে। সেইটো বৰ্তমান এতিয়ালৈকে কোনো ৰিস্কেডুল কৰা হোৱা নাই। চ' সেইটো আপোনালোকক পিছত জনাব, ঠিক আছে। বাকী আৰু অন্য একো নাই। বাকী এইখিনি অকণমান পুৰণা নটিফিকেশ্যন, বাকী এইখিনি অলপ পুৰণা নটিফিকেশ্যন। বাকী যোনকেইটা ইম্পৰ্টেণ্ট নটিফিকেশ্যন আছিলে সেইখিনি জনালোৱেই, বেলেগটো একো নাই আৰু ইয়াতে। বাকী এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AEGCLৰ যোনটো ডকুমেণ্ট ভেৰিফিকেশ্যন আছিলে তাৰ ওপৰত একো তেনেকুৱা ইনফৰমেশ্যন অহা নাই। ডকুমেণ্ট ভেৰিফিকেশ্যন আই থিংক 25 তাৰিখ মানে আছিলে। চ' বাকী এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ সেই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথা আহিলে বাৰু, মই সেইটো জনালোঁ। বাকী অন্য তেনেকুৱা ইয়াতে বেলেগ ইনফৰমেশ্যন নাই। বাকী যোনবিলাক পৰীক্ষা আপোনালোকে এপ্লাই কৰা নাই, এপ্লাই কৰি ল'ব পাৰিব। এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল, পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট, আৰু লগতে APSCৰ অফিচত গ্ৰেড 4 চাকৰি ওলাইছে। গ্ৰেড 4 পষ্টসমূহৰ কাৰণে এপ্লাই কৰিব। আৰ্বান টেকনিকেল অফিচাৰৰ পৰীক্ষাৰ কাৰণে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ অনলাইন এপ্লিকেশ্যন চলি আছে, এপ্লাই কৰি ল'ব পাৰিব, ঠিক আছে। এইখিনি আছে জুনিয়ৰ ইঞ্জিনিয়াৰ, চিভিল, মেকানিকেল, কেমিকেল, ইলেক্ট্ৰিকেল, পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট, এইখিনিও আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব, ঠিক আছে। চ' এইখিনি হৈ গ'ল। বাকী APSCৰ কথাটো ক'লোঁ। এতিয়া আমি আহিছোঁ, এখন নটিফিকেশ্যন পাইছিলোঁ অফিচ অফ দি ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন DME পষ্টপনমেণ্ট আৰু ৰিস্কেডুলৰ। এতিয়া এইখন মই বহুত ইউটিউব চেনেলে এইখন চাৰ্কুলেট কৰি আছে। খালী কথাটো হ'ল মই ইয়াতে যোনটো অফিচিয়েল ৱেবছাইট আছে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন, সেই অফিচিয়েল ৱেবছাইটটো মই একচুৱেলি খুলিব পৰা নাই। কিবা কাৰণ তেওঁলোকৰ ৱেবছাইটৰ ইছ্যু চলি আছে, মই খুলিব পৰা নাই। এই নটিফিকেশ্যনখন মই একচুৱেলি মোক এগৰাকী কেণ্ডিডেটে মোৰ লগত শ্বেয়াৰ কৰিছিলে, যে তেওঁৰো স্কিল টেষ্ট আছিলে, কিন্তু তেওঁ মোক শ্বেয়াৰ কৰিলে। কিন্তু মই আপোনালোকৰ লগত এইখন শ্বেয়াৰ কৰিছোঁ, হয়। মই খালি ইয়াৰ অথেণ্টিচিটিটো নাজানো। আপোনালোকৰ তাত যদি কেনেবাকৈ ৱেবছাইটটো খোল খাইছে আপোনালোকে এবাৰ চাই ল'ব। তথাপিতো মই আপোনালোকৰ যিহেতু ইণ্টাৰভিউৰ স্কিল টেষ্ট দিবৰ কাৰণে আপোনালোকে গুৱাহাটী যাবলগীয়া হ'ব, চ' সেইটো কাৰণেহে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ যে 22nd, 23rd, 24th ছেপ্টেম্বৰত স্কিল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন আছিলে, কিন্তু সেইটো ৰিস্কেডুল কৰা হৈছে 25th, 26th, 27ত, ঠিক আছে। চ' 22 তাৰিখে হোৱাটোতো পচিবিলিটি নাই, কাৰণ জুবিন দা আজি আহি পাবহি। চ' তাৰপিছত তেওঁৰ লাষ্ট ৰাইজবিলাক থাকিব, আৰু লগতে আমাৰ যোনখিনি অসমবাসী ৰাইজ আছে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। চ' সেইটো কাৰণে সেইখিনি ফাংচন এতিয়া বৰ্তমান বাকী আছে। চ' বাকী সেইখিনি ডিচিশ্যনটো জুবিন দা অহাৰ পিছত অসম আহি পোৱাৰ পিছত সেইখিনি হ'ব। কিন্তু এজ অফ নাওটো আছাম গভৰ্ণমেণ্টে আপোনালোকৰ
এইখিনি বস্তু 22, 23, 24তো পতাটো পচিবল নহ'ব 25 তাৰিখৰ পৰা APSCৰো মই ক'লোৱে এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচৰ 25, 26ত দিছে তেওঁলোকৰ ইণ্টাৰভিউ ভাইভা ভোজ চ' সেইটো কাৰণে ইয়াতে লাগিছে যে এখন অথেণ্টিকেই হ'ব কাৰণ ভেনু টাইম আৰু আদাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ একেই আছে প্ৰফেচাৰ অনুপ কুমাৰ বৰ্মন ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন অসমে ইয়াৰ পৰা এই নটিফিকেশ্যনটো আহিছে ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে এবাৰ এখন চেক কৰি ল'ব হয়নে নহয় এইখনটো অথেণ্টিক যেনে লাগিছে মোৰ আৰু লগতে মোক এগৰাকী কেণ্ডিডেটে শ্বেয়াৰ কৰিলে খালি কথাটো হ'ল যে মই তেওঁ অফিচিয়েল ৱেবছাইটটো খুলিব পৰা নাই ৱেবছাইট কিবা ইছ্যু চলি আছে নহ'লে মই নটিছখন যদি তাত থাকিলেহেঁতেন মই লগে লগে সেইটো অথেণ্টিচিটিটো প্ৰুভ কৰিব পাৰিলোহেঁতেন কিন্তু মই ট্ৰাই কৰি আছোঁ কিন্তু ৱেবছাইটটো খোল খোৱা নাই মানে মই এতিয়াও অকণমান আগতে ট্ৰাই কৰিছিলোঁ চ' সেইটো কাৰণে আপোনালোকে এবাৰ ইউটিউব চেনেলবিলাকতো এইখন নটিফিকেশ্যনে তেওঁলোকে শ্বেয়াৰ কৰি আছে এতিয়া ক'ব পৰা নাযায় কি হয় এইটোতো মোৰ অথেণ্টিক যেনে লাগিছে বাৰু নটিফিকেশ্যন এইখন জেনুইন যেনে লাগিছে গোটেইটো একো ইয়াতে মই একো হেৰি দেখা নাই ফেক তেনেকুৱা একো বস্তু দেখা নাই তথাপিতো আপোনালোকে এবাৰ আৰু এবাৰ ভেৰিফাই কৰি লোৱাটো ভাল হ'ব ঠিক আছে চ' সেইটোৱে আছিলে মোৰ ক'বলগীয়া আৰু বাকী আপোনালোকৰ এতিয়াতো বাকী যোনখিনি আপোনালোকে পৰীক্ষা আপকামিং আহি আছে তাৰ কাৰণে কিছুমান কোৰ্চেছ এভেইলেবল আছে আপোনালোকে ল'ব পাৰে বিচাৰিলে ল'ব পাৰিব DSS গ্ৰেড 3 নন টেকনিকেলৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 350 PDF ফৰ্মেটত কোৰ্চটো আছে ফুল চিলেবাছ কভাৰ কৰা হৈছে আপোনালোকৰ একো প্ৰব্লেম নহয় কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851 গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব আৰু লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত তাতে যিকোনো কম্পিটিটিভ এক্সাম কভাৰ হৈ যাব এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্সৰ ফুল কোৰ্চ এভেইলেবল আছে 300 আৰু জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব কোনোবা যদি ইণ্টাৰেষ্টেড আছে JDO আৰু ৰিচাৰ্চ এছিষ্টেণ্টৰ চিলেবাছ এক্সাম পেটাৰ্ণ একেই চ' কোৰ্চকেইটাও একেই চ' কোনোবাই যদি JDO লৈছে ৰিচাৰ্চ এছিষ্টেণ্ট নল'লেও হ'ব চ' আপোনালোকে কণ্টেক্ট কৰিব পাৰিব বাকী কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমাৰিকেলছৰ দুটা কোৰ্চ এভেইলেবল আছে 100 ৰুপিছৰ আৰু এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোৰ্চ নলৈ পেলাই কোনোবাই যদি এইকেইটা ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব বাকী APSC আৰ্বান টেকনিকেল অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ জেনেৰেল ইংলিছৰ ওপৰত 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC গ্ৰেড 4 ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আৰু APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250ত এইটো নম্বৰ 9706557851 এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব বাকী আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে শ্বেয়াৰ কৰি দিম বাকী কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপোনালোক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু বাকী আপোনালোকে আগতে মোৰ পৰা কিবা যদি কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক কোৰ্চখিনি কথা জানিবৰ কাৰণে আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া হৈছে আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম জয় জুবিন দা